ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰৰ আৰম্ভণি মাহটো জানুৱাৰী মাহটো কেনেদৰে পাৰ হ'ব, প্ৰেম সম্পৰ্কত ধন সম্পৰ্কত সফলতা আহিবনে, এই মাহত সৰু সুৰা ভুলৰ কাৰণে কিছুমান ক্ষতি হ'ব পাৰে। সম্পূৰ্ণ ৰাশিফল আৰম্ভণিৰ পৰা শেষলৈ চাওক, ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক, কিয়নো ভিডিঅ'টোৰ মাজত আমি বিশেষ টিপছ ক'ম, যাৰ জৰিয়তে এই বছৰৰ প্ৰথম মাহটোৱে আপুনি এক্সাইটমেণ্ট হিচাপে আপুনি চলাই নিব পাৰিব ধুনীয়াকৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টিৰ মাজেৰে গতি কৰোঁ। জানুৱাৰী মাহটোত বহুত লাভ দেখিব, কিন্তু প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকা যদি আপুনি হয়, তেনেহ'লে এই জানুৱাৰী 2026 চনটোৰ প্ৰথম মাহটোত খৰচ বৃদ্ধি পাব, বেছিকৈ বাঢ়িব খৰচৰ প্ৰতি অলপ সাৱধান হৈ নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। অলপ কষ্ট কৰি সংগ্ৰামেৰে কাম কৰিব লাগিব। তৰ্ক পেচালৰ পৰা, মাজত হাই কাজিয়াৰ পৰা, এইবোৰ সমস্যাৰ পৰা আপুনি দূৰত থাকিব লাগিব। এই মাহটোত, জানুৱাৰী মাহটোত যাত্ৰা হ'ব, কিন্তু যিকোনো ক্ষেত্ৰত যাত্ৰা কৰিব গ'লে, যিকোনো ফালৰ পৰা যাত্ৰা কৰিব গ'লে অলপ সাৱধান অৱলম্বন কৰিব লাগিব। বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। গোটেই মাহটো শনি আপোনাৰ ৰাশিত থাকিব, শনি আপোনাৰ লগত থাকিব, আপোনাৰ ৰাশিত থাকিব, আৰু বৃহস্পতি চতুৰ্থ স্থানত বৃহস্পতিৰ থাকিব, যাৰ ফলত আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অলপ খৰচা পাতি ফেমিলিৰ পৰা অলপ ছেভিং কৰিবলৈ শিকিব লাগিব। ফেমিলিৰ কাৰণে খৰচ বাঢ়িব পাৰে। জানুৱাৰী মাহটোত মীন ৰাশিৰ বাবে ধন ভাগ্যৰ মুকলি হ'ব। ধন আহিলেও খৰচৰ মাত্ৰা বাঢ়িব। পুৰণি নতুন উপাৰ্জনৰ পথ খোল খাব। সেয়ে যিকোনো জেগাত যাত্ৰা কৰিলে অলপ ভাবি চিন্তি কৰিব। যিসকলে বিজনেছ কৰি আছে, মাহটোৰ শেষৰ ফালে যথেষ্ট লাভ পৰিমাণ কৰিব পাৰিব আপুনি ব্যৱসায়ত। বিশেষকৈ এই মাহটো প্ৰেম আৰু বৈবাহিক জীৱনত গোটেই মাহটো পঞ্চম স্থানত মংগল থাকিব, যাৰ ফলত সম্পৰ্কত অস্থিৰতা আহিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এটা সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব, ধৰি ৰাখিব, কণ্ট্ৰল ইয়ৰ চেল্ফ, কণ্ট্ৰল কৰি থাকিব, কাৰণ ভুল বুজাবুজি আমাৰ এটা ধুনীয়া এটা সম্পৰ্ক নষ্ট কৰি দিয়ে। চ' তাৰ মাজৰ পৰা অলপ দূৰত থাকিব, ইগন'ৰ কৰিব। বিশেষকৈ এই মাহটোত, জানুৱাৰী মাহটোত নিজৰ জীৱনসংগীৰ বাবে বা বৈবাহিকসকলৰ বাবে সময় উলিয়াব লাগিব। প্ৰেম সম্পৰ্কত, বৈবাহিক সম্পৰ্কত সময় উলিয়াব লাগিব, কাৰণ সময় বহুত মূল্যৱান। নিজৰ পাৰ্টনাৰজনক সময় দিয়ক, ভালকৈ বহি ডিছকাছ কৰক। ভুল বুজাবুজি হৈ এটা সম্পৰ্ক নষ্ট নকৰিব, কাৰণ এটা সম্পৰ্ক গঢ়িবলৈ দুজন ব্যক্তিৰ প্ৰয়োজন, কিন্তু ভাঙিবলৈ এজনে কাফি। সেইকাৰণে যিসকলে ৰিলেশ্যনশ্বিপত আছে, ইতিমধ্যে বিবাহ হোৱা নাই, তেওঁলোকে বি কেয়াৰফুল, এটা সম্পৰ্ক ধুনীয়াকৈ বজাই ৰাখি পুৰণি কথাবোৰ পাহৰি নতুনকৈ এই 2026 চনৰ জানুৱাৰী মাহৰ পৰা নতুনকৈ জীৱন আৰম্ভণি কৰক। এজনে এজনক ছাপৰ্ট কৰক আৰু আগুৱাই যাওক। মই সেইটোৱে বিচাৰোঁ। যিসকলে বৈবাহিক আছে, তেওঁলোকৰ বাবে এই মাহটো অলপ মধ্যমীয়া হিচাপে হ'ব পাৰে। গোটেই মাহটো সপ্তম স্থানত শনিৰ প্ৰভাৱ থাকিব, যাৰ ফলত কিছুমান বৈবাহিকৰ ক্ষেত্ৰত অলপ মাধ্যম হিচাপে আপোনাৰ চলিব। আৰু বাকীখিনিত আপুনি নিজে জানে, অলপ কণ্ট্ৰল ইয়ৰ চেল্ফ, আপুনি নিজকে নিজে বিলিভ কৰি ৰাখি পাৰ্টনাৰজনক ইজনে ছাপৰ্ট কৰক। আৰ্থিক লাভ দ্ৰুতগতিত বাঢ়িব, যাৰ ফলত বৈবাহিকসকলৰ মাজত এটা সম্পৰ্ক মজবুত হ'ব, কিন্তু ধৈৰ্য ৰাখি সম্পৰ্কবোৰ বহি ইজনে ছাপৰ্ট কৰিব লাগিব, তেনেহ'লে বাঢ়িব। 2026 চনটো আহি পালে এই বছৰটোত এটা সিদ্ধান্ত লওক যে প্লেন ষ্ট্ৰেটেজি বনাই, বিজনেছৰ ক্ষেত্ৰতে হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে হওক, প্লেন ষ্ট্ৰেটেজি বনাই কেনে গ'ল লৈ কেনে একশ্যন লওক। আৰু ফ'কাছ পূৰা জাগাত ৰাখক, কাৰণ আমাৰ ছাকচেছৰ মেইন ফৰ্মুলাটোৱে হৈছে ফ'কাছ। আমি যদি শুদ্ধ পথত ফ'কাছ ৰাখোঁ, সেইটো যিকোনো জেগাতে হওক, ৰিলেশ্যনশ্বিপতে হওক বা কেৰিয়াৰত হওক, এডুকেশ্যনত হওক বা যিকোনো ক্ষেত্ৰতে হওক, ফ'কাছটো আমি নাম্বাৰ 1 ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে। তেনেহ'লে আমি যিকোনো জেগাত আমি ছাকচেছ হ'বলৈ তাতে সক্ষম হ'ম। প্ৰেমত ভালে থাকিব, যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ ভালে থাকিব, মধ্যম থাকিব, কিন্তু ভুল বুজাবুজিৰ পৰা অলপ আঁতৰি থাকিব লাগিব, ইজনে এজন ছাপৰ্ট কৰিব লাগিব। বাকীখিনিত 2026 চনটো অল দ্য বেষ্ট। আপোনালোকক এই বছৰটো ভালদৰে পাৰ হওক, তাৰে কামনা কৰিছোঁ। আৰু মনত ৰাখিব প্ৰিয় দৰ্শক, জোখতকৈ কাৰো ওপৰত ইমান আশা নকৰিব, কাৰণ জোখতকৈ আশা কৰিলে
আপুনিহে কষ্ট পায় সেইকাৰণে আশাটো অলপ কমাই ৰাখিব নিজৰ ওপৰত বিলিভ ৰাখি কেনে আশা ৰাখি কেনে কৰ্ম কৰি যাওক 2025 চনটো যিটো হৈছে সেইখিনি ভুল নকৰি 2026 চনৰ এই বছৰটোৰ আৰম্ভণি প্ৰথম মাহটোৰ আৰম্ভণিৰ পৰা আপুনি সংকল্প লওক আৰু আগুৱাই যাওক ইমান আশা নকৰিব কাৰোবাৰ ওচৰত নিজৰ বুদ্ধি আৰু বিবেচনা লৈ যিমান পাৰে আগুৱাই যাওক কৰ্মৰ ক্ষেত্ৰতো অনুকূল সময় বুলি কৈছে দেখা পোৱা গৈছে মাহৰ আৰম্ভণিতে সূৰ্যৰ দশম স্থানত ৰখা হ'ব যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত মাধ্যম ফলাফল পাব শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো উন্নতিৰ সময় মনোযোগ দি প্লান ষ্ট্ৰেটেজি লগাই ভালধৰণে পঢ়া শুনা কৰিব লাগিব সময় বহুত মূল্যৱান জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অলপকৈ পঢ়া শুনা কৰি নিজকে ষ্ট্ৰেটেজি বঢ়াই লৈ আগবঢ়াটো খুবেই অত্যন্ত জৰুৰী যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কিছু লোকৰ চাকৰিৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি পাব পাৰে আপোনাৰ ব্যৱসায়ত সুন্দৰভাৱে আগবাঢ়ি যাব কিন্তু প্ৰিয় দৰ্শক নতুন পৰিকল্পনা বহুতেই বেছি আশা কৰিব আপুনি নিজকে আত্মবিশ্বাস ৰাখি কৰ্ম কৰিব লাগিব আত্মবিশ্বাসী হ'ব লাগিব আৰু পিতৃ মাতৃৰ ভাল এটা গঢ়লৈ ভাল এটা সম্পৰ্ক মজবুত কৰিব আপোনাৰ পিতৃ মাতৃৰ সম্পৰ্ক এটা ভালে থাকিব ভাল ধৰণে আগতকৈ মৰম চেনেহ বাঢ়িব মায়াটো বাঢ়িব আপোনাৰ সামাজিক স্থানৰ পৰা সজাগতা হ'ব আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই ভাল স্বামী স্ত্ৰীৰ মাজত ভাল এটা সম্পৰ্ক বিৰাজ কৰিব আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোত মই আগতে কৈছোঁ খৰচ বাঢ়িব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনাৰ প্ৰিয় দৰ্শক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপুনি ধ্যান ৰাখিব লাগিব যত্ন ৰাখিব লাগিব বহুতে আগৰ পৰাই দীৰ্ঘদিন চলি থকা ৰোগৰ সমস্যা মাহৰ শেষত আপোনালোকৰ সমাপ্ত হ'ব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন ল'ব লাগিব মানসিক চাপ পেটৰ সমস্যা এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে ধ্যান যোগ এক্সাৰচাইজ কৰাৰ লগতে আপোনাৰ মাইণ্ডছেটটো পজিটিভ হৈ থাকিব সেয়ে প্ৰতিদিনে পাৰিলে আপুনি নিজৰ স্বাস্থ্যটো যত্ন ৰাখিবৰ কাৰণে এক্সাৰচাইজ য়োগা কৰক আপোনালোকৰ শুভ দিন হৈছে বৃহস্পতিবাৰ সোমবাৰ শুভ সংখ্যা হৈছে 3 আৰু 7 মাহৰ বিশেষ উপায় জানুৱাৰী মাহত বৃহস্পতিৰ বিষ্ণু শ্ৰীকৃষ্ণৰ পূজা কৰক ওম নমঃ শিৱায় মন্ত্ৰ 11 বাৰ জপ কৰক এই উপায় কৰিলে আপোনাৰ ভাগ্য দিশে মুকলি হ'ব আপোনাৰ সকলো ক্ষেত্ৰত জয় হ'ব প্ৰিয় দৰ্শক আপুনি যদি মীন ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে জানুৱাৰী মাহটোত আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ সময় এই ভিডিঅ'টো যদিহে ভাল লাগিল লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব এই জানুৱাৰী মাহটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক নতুন বছৰত নতুন সংকল্প লৈ আগবাঢ়ি যাওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোক আটাইকে লগ পাম প্ৰিয় দৰ্শক এইখিনিতে জনাওঁ যে আপোনাৰ মীন ৰাশিৰ জাতক জাতিকা যদি হয় তেনেহ'লে আপোনালোকৰ স্বভাৱ চৰিত্ৰ জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত আপোনাৰ ৰাশি অনুযায়ী আপোনাৰ স্বভাৱ চৰিত্ৰ সকলো এভৰিথিং আমি ইতিমধ্যে প্লেলিষ্টত বনাই থৈ দিছোঁ তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাব পাৰে তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ